আমি দেখিছো যে বিটিআৰটো যদি সঁচাকে ভালকে কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅপিটি যিটো 680 কোটি টকা হেতুৰ পৰা প্ৰত্যেক বছৰে 10% কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আসলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকে মই ভাবো যে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু কাৰ্বি অটোনমাস কাউন্সিলৰ ক্ষেত্ৰতো 10% কে বহুৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অটোনমাস কাউন্সিল আৰু আপোনাৰ কাৰ্বি অটোনমাস কাউন্সিলকো ফাণ্ডটো এছঅপিডি বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্টক এটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আসলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আসলতে বিটিআৰৰ চুক্তি 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই। মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব। ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন। এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে। তাৰপাছত বিটিএডিৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব। ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত। মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট আপোনাৰ 40 MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই তিনিটাই কাম কৰা নাই। এই তিনিটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংশ এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে। তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে। সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275হে অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত
আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়ত বিলাক ডিস্ট্ৰিক্ট পঞ্চায়ত বিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰত কি হৈছে কি নহৈছে দুটা তিনটা স্যার আপনার নিজর জনগোষ্ঠীর কথা স্যার মোক দুটা তিনটা কথা কবলে দিও এক মিনিটত শেষ কৰি দিও স্যার মোক এটা কথা এক মিনিটত শেষ কৰি দিও স্যার সেন্ট্রাল গভর্নমেন্টে কৈছিলে সেন্ট্রাল গভর্নমেন্টে কৰিম বুলি কৈছিলে এডুকেশন এন্ড আদার ইম্পর্টেন্ট ইনস্টিটিউশন বিটিআৰৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম সেন্ট্রাল ইউনিভার্সিটি এট বৰমা এতিয়ালৈকে হোৱা নাই ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হোৱা নাই স্যার স্পোর্টস অথরিটি অফ ইন্ডিয়াৰ আপোনাৰ সেন্টাৰ উদালগুৰি বাক্সা আৰু চিৰাং কেৱল উদালগুৰিটো হৈছে স্যাৰ তাৰ বাহিৰে বাকি কিটা হোৱা নাই স্যাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেন্ট টংলা হেতু হোৱা নাই স্যাৰ নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এট ৰৌমাৰী এটো হোৱা নাই স্যাৰ যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজম মেনেজমেন্ট ইনষ্টিটিউট এটা এটাকে যদি স্যাৰ কৈ দিও তেতিয়াহ'লে দেখিবলৈ পাব যে বেছি ভাগে অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমান কিটা কাম কৰিম বুলি কৈছিলো চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকি আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছো গতিকে স্যাৰ বিটিআৰ চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহলে আকৌ ইয়াত কিন্তু অস্তৰ জনজননী হ'ব স্যাৰ হেতু আমি নিবিচাৰো স্যাৰ সেইকাৰণে 100% স্যাৰ স্যাৰ 100% স্যাৰ ইয়াত না সরকারে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিও কৰিব লাগে স্যাৰ 100% পুৰা কাৰ্যকৰী কৰাৰ ব্যৱস্থা সাবমিট কৰিলে থ্যাংক ইউ এক্সপান্ড কৰা মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে যাতে কালি ইয়াত অস্ত্ৰ জনজনী নুতুলে আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি সেলিব্ৰেট কৰিব আহিছোঁ গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব কিন্তু মই ক'ব দিম কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক নকৰিব কিহৰ কাৰণে আমি ইয়াত উইথ সেন্স অফ ৰেছপন্সিবিলিটি আহিছোঁ অসমৰ মানুহৰ আশা আকাংক্ষাৰ ইয়াত প্ৰতীক লৈ আহিছোঁ সেইকাৰণে লেট আছ টক পজিটিভ থিংছ টুডে ক্ৰিটিকেল থিংছ আমি গুৱাহাটীত গৈ পাতিব পাৰিম আজি ইয়াত যিসকল মানুহে আশা আৰু আকাংক্ষা লৈ বহি আছে তেওঁলোকে যদি কালি শুনি পাই একোৱেই হোৱা নাই একৰ্ডখন মানুহখিনি অহাকালিৰ পৰা আন্দোলন হৈ যাব হোৱা নাই এই কথাটো কোকৰাঝাৰত নকৈ মই কি হৈছে কি হোৱা নাই আপোনাক মই উত্তৰত ক'ম কিন্তু আপুনি যিখিনি পজিটিভ আছে কক আজি নেগেটিভখিনি আমি গুৱাহাটীত গৈ পাতিব পাৰিম মই দুটা তিনটা পজিটিভ কথা ক'বলগীয়া আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে আমাৰ অধিৱেশনখন ইয়াতে যদি আমাৰ যি ব্যৱস্থা আছে এটা সীমিত সময়ৰ ব্যৱস্থা আছে মই 10 মিনিট সময় ল'ম গতিকে আপোনাক বিটিচিৰ আৰু মাত্ৰ দুটা আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি 10 মিনিট সময় অখিল গগৈ ডাঙৰীয়াক এৰি দিম গুৱাহাটীত তেওঁ বিটিআৰ চুক্তিৰ ওপৰত দীঘলীয়াকৈ ক'ব পাৰিব